নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ দেশক প্ৰতিনিধিত্ব কৰি দেশৰ শক্তি সমগ্ৰ বিশ্ববাসীৰ আগত দেখুৱাই দিয়া সোফিয়া কুৰেশীক এক প্ৰকাৰ অপমান কৰিছিল এগৰাকী বিজেপিৰ মন্ত্ৰীয়ে বিজেপিৰ মন্ত্ৰী মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শাহে কটু মন্তব্য কৰিছিল কৈছিল সন্ত্ৰাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰিছিল সোফিয়া কুৰেশী আৰু সন্ত্ৰাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰি এতিয়া জানে এতিয়া বিপদত বিজেপি মন্ত্ৰী বিজয় শাহ বিজয় শাহৰ বিপদ যেন এতিয়া নিশ্চিত হৈ পৰিছে যিকোনো মুহূৰ্তত কাৰাগাৰৰ বন্ধ কোঠাত খুমাবলগীয়া হ'ব পাৰে এইগৰাকী বিজেপিৰ মন্ত্ৰী বিজয় শাহে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে আদালতৰ সন্মুখত কিন্তু আদালতে নাকচ কৰিছে আদালতে কৈছে এই ক্ষমা আমি কেতিয়াও গ্ৰহণ নকৰো যিটো বিষয় আমাৰ দেশৰ জোৱানসকলৰ লগত জড়িত আমাৰ দেশৰ সৈনিকসকলৰ লগত জড়িত আমাৰ দেশৰ সৈনিকসকলক অপমান কৰা এটা বিষয় এই বিষয় সন্দৰ্ভত ক্ষমাৰ কোনো স্থান নাই আৰু সেইভাবে আমি ক্ষমা নকৰো ইতিমধ্যে গঠন কৰি দিয়া হৈছে এসআইটি নিয়োগ কৰা হৈছে তিনিগৰাকীকৈ আইপিএস বিষয়া আৰু যি তিনিগৰাকী আইপিএস বিষয়াক এই এসআইটিত নিয়োগ কৰা হৈছে এই তিনিগৰাকী আইপিএস বিষয়া কিন্তু মধ্যপ্ৰদেশৰ পৰা দিয়া হোৱা নাই জোৰদাৰ এসআইটিয়ে চলাব জোৰদাৰ তদন্ত চলাব এতিয়া যেন বিপদ নিশ্চিত ৰেহাই কোনো পধ্যে নহয় বিজেপিৰ মন্ত্ৰীগৰাকীৰ যিকোনো মুহূৰ্তত জেললৈ যাব পাৰে গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপিৰ মন্ত্ৰী বিজয় শাহ এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো শাস্তি নিশ্চিত বিজেপি মন্ত্ৰীৰ কঠোৰ আদালত সোফিয়া কুৰেশীক অপমান কৰি বিপদত এতিয়া বিজেপি মন্ত্ৰী বিজয় শাহ আদালতৰ পৰা ৰেহাই পোৱা নাই মন্ত্ৰীগৰাকীয়ে আদালতে যেন ৰেহাই দিয়া নাই এতিয়া মন্ত্ৰীগৰাকীক আদালতৰ পৰা ৰেহাই পোৱা নাই এতিয়া মন্ত্ৰীগৰাকীয়ে ক্ষমা প্ৰাৰ্থনা নাকচ কৰিছে মন্ত্ৰীগৰাকীৰ আদালতে ক্ষমা প্ৰাৰ্থনা এতিয়া নাকচ কৰিছে মন্ত্ৰীগৰাকীৰ আদালতে ইতিমধ্যে এসআইটি গঠন কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এসআইটি গঠন কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হৈ বন্ধ কোঠাত খুমাবলগীয়া হ'ব পাৰে মন্ত্ৰীগৰাকী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হৈ বন্ধ কোঠাৰ ভিতৰত খুমাবলগীয়া হ'ব পাৰে বিজেপিৰ মন্ত্ৰীগৰাকী তিনিগৰাকীকৈ আইপিএস বিষয়াই আৰম্ভ কৰিব তদন্ত এসআইটি গঠন কৰা হৈছে সেই এসআইটিত নিয়োগ কৰা হৈছে তিনিগৰাকীকৈ আইপিএস বিষয়া এসআইটিত নিয়োগ অন্তৰ্ভুক্ত নকৰে মধ্যপ্ৰদেশৰ কোনো এগৰাকী আইপিএস বিষয়া যি তিনিগৰাকী আইপিএস বিষয়াক এসআইটিত অন্তৰ্ভুক্ত কৰা গৈছে এই তিনিগৰাকী আইপিএস বিষয়া মধ্যপ্ৰদেশৰ পৰা দিয়া নহয় ইতিমধ্যে আদালতে মন্তব্য কৰি কৈছে মন্ত্ৰীগৰাকীৰ মন্তব্য সেনাবাহিনীক দুৰ্বল কৰাৰ দৰে মন্ত্ৰীগৰাকীৰ মন্তব্য সেনাবাহিনীক দুৰ্বল কৰাৰ দৰে আৰু এই ক্ষমা আমি কেতিয়াও গ্ৰহণ নকৰো এই ক্ষমা আমি কেতিয়াও গ্ৰহণ নকৰো এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো এগৰাকী হৈছে বিজেপিৰ মন্ত্ৰী মধ্যপ্ৰদেশৰ বিজয় শাহ আৰু বিজয় শাহে যিগৰাকী আমাৰ দেশৰ সেনা জোৱান যিগৰাকী কৰ্নেল মহিলা সেনা বিষয়া সোফিয়া কুৰেশী যিয়ে দেশক প্ৰতিনিধিত্ব কৰিছিল যিয়ে দেশক প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্ববাসীৰ আগত ভাৰতবৰ্ষৰ শক্তি প্ৰতিবন্ধ কৰিছিল ভাৰতবৰ্ষৰ শক্তি দেখুৱাই দিছিল কিমান পৰ্যায়লৈ আছে ভাৰতবৰ্ষৰ শক্তি পাকিস্তানক আক্ৰমণ কৰিছিল অকলে গৈ লগত আন এগৰাকী সহযোগীক লৈ তাৰ পিছতো এইগৰাকী বিজেপিৰ মন্ত্ৰীয়ে মন্তব্য কৰিছিল সন্ত্ৰাসবাদীৰ ভগ্নী বুলি তাৰ পিছতেই যেন এতিয়া বিপদে পাছ এৰা নাই লোক এৰা নাই এইগৰাকী বিজেপি মন্ত্ৰীক আৰু ইতিমধ্যে বিজেপিৰ মন্ত্ৰীগৰাকীয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই যি মন্তব্য কৰিছিল ৰাজহুৱাকৈ মাইকটো হাতত লৈ এই মন্ত্ৰীগৰাকীয়ে এতিয়া ক্ষমা ভিক্ষা বিচাৰি তৎ পোৱা নাই আদালতেও যেন ৰেহাই দিয়া নাই মন্ত্ৰীগৰাকীক ক্ষমা গ্ৰহণ কৰা নাই ক্ষমা কৰি দিয়া নাই মন্ত্ৰীগৰাকীক আদালতে কৈছে যি বিষয়ে আমাৰ সেনাবাহিনীসকলক দুৰ্বল কৰিব যি বিষয়ে আমাৰ সেনাবাহিনীসকলক অপমান কৰিব সেই বিষয়ক লৈ আমি কেতিয়াও আপোচ নকৰো আমি কেতিয়াও ক্ষমা নকৰো গঠন কৰি দিয়া হৈছে এসআইটি নিয়োগ কৰা হৈছে মধ্যপ্ৰদেশৰ বাহিৰৰ তিনিগৰাকীকৈ আইপিএস বিষয়া আৰম্ভ কৰিছে ইতিমধ্যে তদন্ত যিকোনো মুহূৰ্তত হ'ব পাৰে জেলৰ আলহী এই মুহূৰ্তত সবিশেষ हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को
हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। और जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे